নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8 7 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াবলৈ আগবাঢ়িছো। 7 নম্বৰ দি আছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব লাগে। যেহেতু এইকেইটা মান কি হয়, যিকেইটা থিটাৰ মান দি আছে সেইকেইটা 0 আৰু 45 হতকে কি হয়, তাৰ মাজত নাথাকে, তাতকে ওপৰত হয়। তাৰ নিচিনা মানে কি তাৰে মাজত থকাকে আমি বনাব লাগে। তাৰ বাবে আমি কি লিখিম, দিয়া আছে আমাক কিমান sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী। যেহেতু দুটা কোণৰ কি আছিলে যোগফল আছিলে 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ পৰা এটা কোণৰ মানটো আমি যদি বিয়োগ কৰি দিওঁ তেতিয়া থাকিব ইয়াত কিমান 3, ইয়াতে থাকিলে 8 ওপৰত 2, মানে 67 আন এটা কি হ'ব এইটো 23 ডিগ্ৰী। ঠিক একেদৰে 90 পৰা যদি আমি 75 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে থাকিব 15। তেতিয়া লিখিম আমি sin 90 ডিগ্ৰী মাইনাস 23 ডিগ্ৰী প্লাস cos 90 ডিগ্ৰী মাইনাস 15 ডিগ্ৰী। মানে এইটো সূত্ৰত পৰিলে sin 90 ডিগ্ৰী মাইনাস এইটো যেহেতু থিটা বুলি ধৰিব পাৰি, থিটা সমান কি আছিলে cos থিটা। থিটা মানে থিটাৰ মানটো হ'ব 23 ডিগ্ৰী প্লাস cos 90 ডিগ্ৰী মাইনাস থিটা মানে আছিলে sin থিটা। তেতিয়াহ'লে sin বুলি কোৱাৰ লগে ইয়াতে কি আহিব 15 থিটা। এটা যেহেতু আমাক প্ৰমাণ কি কৰিব দিছিলে, মানটো কিহৰ মাজত থাকিব লাগে 0 ডিগ্ৰী আৰু 45ৰ মাজত। ইয়াত যেহেতু কি থাকিলে 23 টো কি হয় 0 আৰু 45ৰ মাজত আছে, ঠিক একেদৰে 15 টো কি আছে 0 ডিগ্ৰী আৰু 45ৰ মাজত আছে। তেতিয়াহ'লে আমাৰ কি হৈ গ'ল, প্ৰমাণ কৰা হৈ গ'ল। প্ৰমাণ আমাক সেইটোৱে কৰিব দিছিলে। এই হ'ল এনসাৰ। 8 নম্বৰলৈ আগবাঢ়িছো। 8 নম্বৰত আমাক 4টা দিয়া আছে। 4টাৰ প্ৰথমটোত দিয়া আছে যদি sec 5 থিটা ইকুৱেল cos থিটা মাইনাস 36 ডিগ্ৰী, য'ত থিটা এটা কি হয় সূক্ষ্ম কোণ হয়, তেন্তে থিটাৰ মানটো উলিয়াব লাগে। তাৰ বাবে আমি কি লিখিম, দিয়া আছে আমাক sec 5 থিটা cos থিটা মাইনাস 36 ডিগ্ৰী। আমি পূৰক কোণৰ অনুপাতৰ সেই সূত্ৰকেইটাত পাইছিলোঁ যে কি আছিলে sec থিটা ইকুৱেল টু আছিলে cosec 90 ডিগ্ৰী মাইনাস থিটা। ইয়াত যেহেতু থিটাৰ মানটো কি দিয়া আছে 5 থিটা, তাৰ ঠাইত আমি কি লিখিম 5 থিটা cosec 90 ডিগ্ৰী মাইনাস থিটাৰ মান কি হ'ব এইটো 5 থিটা। আমি এটা কি কৰিম, এটোৰ ঠাইত চেকৰ ঠাইত কি লিখিব পাৰো, এইখিনি লিখি দিব পাৰো cosec 90 ডিগ্ৰী মাইনাস 5 ইকুৱেল cosec হ'ব লাগে cosec theta minus 36 ডিগ্ৰী। তেতিয়াহ'লে cosec কাটা গ'ল,
যোৱাৰ লগে লগে ইফালে থাকিলে 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল ইফালে থাকিলে থিটা মাইনাছ 36 ডিগ্ৰী। এইফালে আমি ধ্ৰুৱককেইটা একফালে আনিম আৰু চলককেইটা একফালে নিম। 90 ডিগ্ৰী ইয়াতে মাইনাছত আছে, প্লাছত হৈ গ'ল 36 ডিগ্ৰী। তাৰপিছত থিটাৰ মানটো ইফালে আছে, এফালে মাইনাছত আছিলে, ইফালে যোৱাৰ লগে লগে প্লাছ হৈ গ'ল। যিহেতু আমাক থিটাৰ মান উলিয়াব দিছে, তেতিয়াহ'লে এইকেইটা প্লাছ কৰোঁতে কিমান হ'ল 6 ডিগ্ৰী, ইফালে হ'ল 6 থিটা। এবাৰ কি কৰিম আমি, 6টো যিহেতু থিটাৰ লগত ইনটু আছে, ইয়াতে ডিভাইড হৈ যাব। ডিভাইড কৰিলে হ'ল 6 দুগুণ 12, 6 এগুণ 6, মানে 21 ডিগ্ৰী হৈ গ'ল থিটাৰ মান। আমাক যিহেতু থিটাৰ মান উলিয়াব দিছে, এইটো হৈ গ'ল আমাৰ সমাধান। বাঢ়ো আমি 8 নম্বৰৰ 2লে। 2 দি আছে যদি sin a ইকুৱেল cos 30 ডিগ্ৰী, তেন্তে কি কৰিব দিছে, এৰ মান উলিয়াব লাগে। এৰ মানটো কি বুলি কৈছে আমাক, 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগে, মানে এৰ মানটো কি হ'ব, সূক্ষ্ম কোণ, এ কোণটো। তেতিয়াহ'লে আগৰ নিচিনাকৈ আমি লিখিম, দিয়া আছে, কি দিয়া আছে আমাক, sin a, এটো মানে কি এ বা থিটা এনেকৈ লিখোঁ আমি। তেতিয়াহ'লে sin থিটা মানে কি আছিলে, cos 90 ডিগ্ৰী মাইনাছ থিটা মানে কি লিখিম আমি, a ইকুৱেল cos 30 ডিগ্ৰী। ইয়াতে কি হ'ল, cos কাটা গ'ল, থাকিলে কিমান 90 ডিগ্ৰী মাইনাছ a ইকুৱেল 30 ডিগ্ৰী। তেতিয়াহ'লে ধ্ৰুৱককেইটা একফালে ৰাখিম আমি। ইয়াতে প্লাছত আছে, ইফালে অহাৰ লগে লগে কি হ'ব, মাইনাছত আহিলে, আৰু এইটো মাইনাছত আছে, ইফালে যোৱাৰ লগে লগে কি হ'ব, প্লাছ। তেতিয়াহ'লে কি হ'ল, 90ৰ পৰা 33 গ'লে, 10ৰ পৰা 3 গ'লে 7, এইফালে থাকিলে 8, 8ৰ পৰা 3 গ'লে থাকিলে 5, 57 ডিগ্ৰী হৈ গ'ল কি এৰ মান। যিহেতু আমাক কি দিছিলে, এটা এৰ মানটো কি হ'ব লাগে, 90 ডিগ্ৰীতকৈ সৰু। তেতিয়াহ'লে কি এৰ মানটো আমাক ধৰি দিয়া মতে 90 ডিগ্ৰীতকৈ সৰু হৈছে। এইটো হৈ গ'ল আমাৰ উত্তৰ। এবাৰ 3 নম্বৰত দিয়া আছে sin 2a ইকুৱেল cos a প্লাছ 15 ডিগ্ৰী, য'ত 2a 90 ডিগ্ৰীতকৈ কি হ'ব, সৰু হ'ব। তেন্তে কি কৰিব লাগে, আমি এৰ মান উলিয়াব লাগে। আগৰটোৰ নিচিনাই হ'ব, দিয়া আছে, কি দিয়া আছে আমাক, sin 2a cos a প্লাছ 15 ডিগ্ৰী। আমি যিকোনো এটা সলালে হ'ল, আমি সলাম কি, এইটো সলোৱাৰ প্ৰয়োজন নাই, এইটোৱে ওলাম আমি। সলালে কি হ'ব, এইটো মানে কি হ'ল, থিটাৰ মান। তেতিয়াহ'লে cos থিটা, sin থিটা ইকুৱেল কি আছিলে, cos 90 ডিগ্ৰী মাইনাছ থিটা, যিহেতু এইটো, তেতিয়াহ'লে কি লিখিম, 2a ইকুৱেল, ইফালৰখিনি কি কৰিব নালাগে, আমি সলনি কৰিব নালাগে, প্লাছ 15 ডিগ্ৰী। এতিয়া কি হ'ল, cos বা উপক্ষ আৰু সুপক্ষত থকাৰ কাৰণে কাটা কাটি গ'ল। এইফালে থাকিলে কিমান, 90 ডিগ্ৰী মাইনাছ 2a, ইফালে থাকিলে a প্লাছ 15 ডিগ্ৰী। এতিয়া ধ্ৰুৱককেইটা আমি এক চাইড কৰি লওঁ, 90 ডিগ্ৰী, এফালে প্লাছত আছে, মাইনাছত আহিলে 15 ডিগ্ৰী, হ'লে মাইনাছত আছে, এইফালে যোৱাৰ লগে লগে প্লাছ হৈ গ'ল। 90 ডিগ্ৰীৰ পৰা 15 মাইনাছ কৰাৰ লগে লগে থাকিলে 10ৰ পৰা 5 গ'লে 5, ইফালে থাকিলে 8, 8ৰ পৰা 1 গ'লে 7, 75 ডিগ্ৰী, এইফালে দুটা প্লাছ কৰাৰ লগে লগে 3a। যিহেতু আমাক কিহৰ মান লাগে, 3a নহয়, এৰ মান লাগে। সেইকাৰণে আমি কি কৰিম, 3ৰে ইয়াত ইনটু হৈ আছিলে, ইয়াতে ডিভাইড হৈ যাব, কেইবাৰ যাব, 3 দুগুণ 6,
3 5 গুণ 15 25 ডিগ্ৰী হৈ গ'ল আমাৰ এৰ মান অনুশীলনী 8.3 একেবাৰে লাষ্টৰ প্ৰশ্নটো হৈছে 8 নম্বৰৰ 4 যদি sin 3x + 10 ইকুৱেল cos x + 24 তেন্তে x ৰ মান এতিয়া আমি উলিয়াব লাগে দিয়া আছে sin এই মানটো হৈছে থিটাৰ মান +10 ইকুৱেল cos x + 24 আমি যিকোনো এটা সলনি কৰিলে হ'ল এটোৰ থিটাৰ মান এটো হৈছে থিটাৰ মান তেতিয়াবা আমি এটোৱে সলনি কৰিম sin থিটা ইকুৱেল কি আছিল cos যেটো আমি কুটিল বন্ধনী দিলাম 90 ডিগ্ৰী মাইনাস এটো থিটাৰ মানটো আমি কি কৰি দিম মাইনাস কৰি দিম 3x + 10 cos x + 24 এতিয়া cos cos আমি আগতে কাটি লম ইয়াত থাকিলে কিমান 90 ডিগ্ৰী আমি চিনগিটা সলনি কৰি লম ইয়াৰ আগত প্লাস আছে যেটো এটো কি হ'ব প্লাস এ মাইনাস 3x প্লাস এ মাইনাস 10 x + 24 90 ৰ পৰা 10 যোৱাৰ লগে লগে কিমান থাকিলে 80 ডিগ্ৰী মাইনাস 3x x + 24 এবাৰ 80 ডিগ্ৰীৰ পৰা কি হ'ব 24 মাইনাস হ'ল এফালে থাকিলে x এফালে মাইনাস হ'ল আছিল এফালে যোৱাৰ লগে প্লাস হৈ গ'ল 3x এটা মাইনাস কৰিলে হ'ব 10 ৰ পৰা 6 গ'লে 4 গ'লে 6 এফালে থাকিলে 7 7 ৰ পৰা 2 গ'লে 56 ডিগ্ৰী এফালে 3 আৰু 1 4x যেহেতু আমাক কি 4x ৰ মান নালাগে x ৰ মান লাগে তেতিয়ালে কি কৰিম আমি 4 টো ইয়াতে ইনটু হৈ আছে ডিভাইড কৰি দিম 56 তালে থাকিলে x 4 1 গুণ 4 4 4 গুণ 16 x ৰ মান হৈ গ'ল 14 ডিগ্ৰী